তোমালোক সকলোকে বিশ্ব লাৰ্ণিং চেণ্টাৰৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমি ইকনমিক্সৰ এটা গুৰুত্বপূৰ্ণ টপিক বাজেট, ইয়াৰ সংজ্ঞা, বাজেটৰ প্ৰকাৰ আদিৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছো। এতিয়া হ'ল বাজেট। হোৱাট ইজ বাজেট? বাজেট কি? চিম্পলি বাজেট বুলি ক'লে এটা বছৰৰ আয় আৰু ব্যয়ৰ হিচাপ, অৰ্থাৎ ইয়াৰ সংজ্ঞাটো আমি এনে ধৰণৰ লিখিব পাৰো যে চৰকাৰে কোনো বিত্তীয় বৰ্ষ এটাৰ আৰম্ভণিতে বছৰটোৰ বাবে প্ৰস্তাৱিত আয় আৰু ব্যয়ৰ যি বিত্তীয় হিচাপ নিকাচ দাঙি ধৰে তাকে চৰকাৰী বাজেট বোলে। অৰ্থাৎ বাজেট হ'ল চৰকাৰৰ এক বাৰ্ষিক বিত্তীয় বিবৃতি। এতিয়া বিত্তীয় বৰ্ষ, ইয়াতে আমি এটা ৱৰ্ড পাইছো বিত্তীয় বৰ্ষ। হোৱাট ইজ ফাইনেন্সিয়েল ইয়াৰ? ফাইনেন্সিয়েল ইয়াৰ কেতিয়াৰ পৰা কেতিয়ালৈ ষ্টাৰ্ট হয়? আমাৰ ভাৰতবৰ্ষত এপ্ৰিলৰ 1 তাৰিখৰ পৰা নেক্সট বছৰ 31 মাৰ্চলৈকে সেই সময়ছোৱাত আমাৰ ফাইনেন্সিয়েল ইয়াৰ বা বিত্তীয় বৰ্ষ বুলি জনা যায়। ঠিক আছে, আৰু বাজেট কি? সেই বিত্তীয় বৰ্ষত মানে ফাইনেন্সিয়েল ইয়াৰ 1 এপ্ৰিল টু 31 মাৰ্চ। ঠিক আছে, বৰ্ষ এটা আৰম্ভণিতে বছৰটোৰ বাবে যিমান প্ৰস্তাৱিত আয় আৰু ব্যয়ৰ যি হিচাপ নিকাচ দাঙি ধৰে তাকে চৰকাৰী বাজেট বুলি কোৱা হয়। এতিয়া এই প্ৰস্তাৱিত আয়, প্ৰস্তাৱিত ব্যয় মানে কি? এতিয়া ধৰিলো আমি চৰকাৰী আয়, চৰকাৰৰ আয় কেনে ধৰণৰ হয়? চৰকাৰে ক'ৰ পৰা আয় হয় বা ক'ৰ পৰা আয় লাভ কৰে বা ক'ৰ পৰা আয় তেওঁলোকৰ সৃষ্টি হয়? চৰকাৰৰ স্পেচিয়েলি ক'বলৈ গ'লে দুই প্ৰকাৰে চৰকাৰৰ আয় হয়। এটা হ'ল কৰ আৰু এটা অনাকৰ। সেই কৰ আৰু অনাকৰৰ মাধ্যমেৰে চৰকাৰৰ আয় হয়। কৰ, এতিয়া কৰ বুলি ক'লে কি? কৰ হ'ল এটা বাধ্যতামূলক বৰঙণি। এইটো সকলো এটা বাধ্যতামূলক বৰঙণি যে চৰকাৰক পে কৰিব লাগে। কোনে? জনসাধাৰণে পে কৰিব লাগে। ঠিক আছে, আৰু তাৰ বিনিময়ত তেনেধৰণৰ মানে এই যে কৰ যে দিয়ায়, কৰ যে পে কৰে বা কৰ টেক্স যে পে কৰে তাৰ বিনিময়ত চৰকাৰৰ ফালৰ পৰা বিশেষ একো সুবিধা উপভোগ নকৰে। ঠিক আছে, আৰু সেই কৰ দুই প্ৰকাৰৰ সাধাৰণতে, এটা হ'ল প্ৰত্যক্ষ কৰ আৰু এটা পৰোক্ষ কৰ, ডাইৰেক্ট টেক্স আৰু ইনডাইৰেক্ট টেক্স বুলি আমি জানো। এতিয়া প্ৰত্যক্ষ কৰ বুলি ক'লে কি বুজো? মানে প্ৰত্যক্ষ কৰ হ'ল যি কৰৰ বোজা আমি বেলেগ এজন ব্যক্তিলৈ ঠেলি পঠিয়াব নোৱাৰো। ঠিক আছে, সেই তেনেকুৱা ধৰণৰ কয় সেই কৰকে প্ৰত্যক্ষ কৰ বুলি কোৱা হয়। মানে যি কৰৰ বোজা আমি বেলেগ এজন ব্যক্তিৰ বা বেলেগ এটা অনুষ্ঠান বা বেলেগ এজন মানুহলৈ ঠেলি পঠিয়াব নোৱাৰো, তেনেধৰণৰ কৰক প্ৰত্যক্ষ কৰ বোলে। উদাহৰণস্বৰূপে আয় কৰ। আজি ধৰিলে এজন ব্যক্তিৰ ইনকাম, আমাৰ এখন ইনকাম এখন স্লট আছে যে ইমান লাখৰ পৰা ইমান লাখলৈ ইমান % পে কৰিব লাগিব, ইমানৰ পৰা ইমানলৈ। আমি ইমান দীঘল নাযাওঁ। ধৰক প্ৰত্যক্ষ কৰ অন্তৰ্ভুক্ত হৈ পৰে কি? আয় কৰ। এজন ব্যক্তি কিমান টেক্স পে কৰিব? ঠিক আছে, এজন ব্যক্তিৰ ইনকাম হ'ল বোলে ধৰি 10 লাখ টকা তেওঁৰ ইয়াৰলি ইনকাম কৰে, তাৰ বিনিময়ত তেওঁ টেক্স পে কৰিছে। সেই টেক্সটো বেলেগ এজন ব্যক্তিয়ে তেওঁৰ সেই ইনকামৰ যোন টেক্সৰ বুজা বেলেগ এজন ব্যক্তিয়ে ঠেলি পঠিয়াব পাৰিব জানো? কেতিয়াও নোৱাৰে, কাৰণ তেওঁ ইনকাম কৰিছে, তেওঁৰ আয় আছে, তেওঁ পে কৰিছে। এইটো হ'ল প্ৰত্যক্ষ কৰ। আৰু পৰোক্ষ কৰ হ'ল যি কৰৰ বুজা আমি বেলেগ এজন ব্যক্তিলৈ ঠেলি পঠিয়াব পাৰো বা বেলেগ প্ৰতিষ্ঠানলৈ ঠেলি পঠিয়াব, তেনেধৰণৰ কৰক পৰোক্ষ কৰ বুলি কোৱা হয়। এতিয়া পৰোক্ষ কৰৰ উদাহৰণ যে বিক্ৰী কৰ, সেৱা কৰ। ঠিক আছে, এইবোৰ হ'ল। এতিয়া GST, আমি যিকোনো এটা বস্তু আজি তুমি বজাৰ দোকানৰ পৰা যিকোনো এটা প্ৰডাক্ট কিনিবলৈ গ'লে চাবা প্ৰত্যেকটো প্ৰডাক্টত তোমাৰ ইনক্লুচিভ অল অফ টেক্সেছ বুলি লিখা থাকে। এইবোৰ হ'ল প্ৰত্যক্ষ, এইবোৰ হ'ল পৰোক্ষ কৰ। ঠিক আছে, আজি দোকানৰ পৰা তুমি কিবা এটা ধৰিলো XYZ তুমি বিস্কুট পেকেট কিনিলা, সেই বিস্কুট পেকেটৰ MRP লগত চাবা ইনক্লুচিভ অল অফ টেক্সেছ লিখা থাকে। মানে সেই বিস্কুট পেকেটৰ ওনাৰজনে বা কোম্পানীটোৱে সেই বিস্কুট পেকেট যিমানজন ব্যক্তিয়ে কিনিছে প্ৰত্যেকজনৰ কাৰণে তেওঁ টেক্সটো, প্ৰত্যেকজন ব্যক্তিয়ে সেই বিস্কুট পেকেট কিনাৰ বাবে টেক্সটো পে কৰিব লগা হৈছে। সেইটো হ'ল পৰোক্ষ কৰ, যাৰ কৰৰ বুজা বেলেগ এজন ব্যক্তিলৈ ঠেলি পঠিয়াব পাৰে কোম্পানীয়ে। ঠিক আছে, এইখিনি হ'ল। আৰু এতিয়া হ'ল এইখিনি হ'ল আয়। চৰকাৰে আয় এনেকুৱা কৰ বা অনাকৰ মাধ্যমেৰে তোমাৰ সংগ্ৰহ কৰে। এতিয়া অনাকৰ মানে কৰৰ বাহিৰে য'ৰ পৰা চৰকাৰে ইনকাম লাভ কৰে বা আয় গ্ৰহণ কৰে, যেনে স্কুলৰ মাচুল হ'ব পাৰে, কলেজৰ মাচুল হ'ব পাৰে, লাইচেন্স ফিজ হ'ব পাৰে, এইবোৰ হ'ল, বা জৰিমনা হ'ব পাৰে, দণ্ড হ'ব, এইবোৰ হ'ল অনাকৰ ৰাজহ। ঠিক আছে, ব্যয়, চৰকাৰে ব্যয়নো ক'ত কৰে? এতিয়া চৰকাৰে বিভিন্ন প্ৰকাৰে চৰকাৰে আমাৰ ব্যয় কৰে। ঠিক আছে, বিভিন্ন ধৰণৰ তোমাৰ প্ৰতিৰক্ষা সুৰক্ষাৰ বাবে বা গ্ৰাম্য উন্নয়নৰ বাবে, তাৰপিছত শিক্ষাৰ ক্ষেত্ৰত,
তথ্য প্ৰযুক্তি আৰু দূৰদৰ্শন সংযোগৰ ক্ষেত্ৰত বা স্বাস্থ্যৰ ক্ষেত্ৰত শক্তিৰ ক্ষেত্ৰত সমাজ কল্যাণৰ ক্ষেত্ৰত এটা সমাজ কল্যাণৰ ৰাস্তা পদূলি স্কুল বনোৱা হস্পিটেল বনোৱা এইবোৰৰ কাৰণে কিছুমান ব্যয় কৰে আৰু এই ব্যয়বোৰ কৰ পৰা কৰে তেওঁলোকে খৰচ কৰ পৰা কৰে যিবোৰ আয় গ্ৰহণ কৰে তাৰ পৰাই তেওঁলোকে এই ব্যয়বোৰ কি কৰে এই ব্যয়বোৰ কৰে ঠিক আছে এতিয়া বাজেটৰ প্ৰকাৰ এটা বাজেটৰ প্ৰকাৰ টাইপস অফ বাজেট আমি জানো বাজেট তিনি প্ৰকাৰৰ প্ৰথমটো হল সুষম বাজেট নেক্সটটো হল ৰাহি বাজেট আৰু তিন নম্বৰটো হল ঘাটি বাজেট এতিয়া আমি তাৰ সংজ্ঞাবোৰ চাম সুষম বাজেটনো কি সোৱা যি চৰকাৰী বাজেটত নিৰ্ধাৰিত আয় আৰু নিৰ্ধাৰিত ব্যয়ৰ পৰিমাণ সমান হয় তেনে বাজেটক সুষম বাজেট বুলি কোৱা হয় মানে যি চৰকাৰী বাজেটত তোমাৰ আয় নিৰ্ধাৰিত এটা আয় আৰু নিৰ্ধাৰিত ব্যয় সমান হয় তাত সুষম বাজেট বুলি কোৱা হয় অৰ্থাৎ সুষম বাজেট ইজুকেল নিৰ্ধাৰিত আয় আৰু নিৰ্ধাৰিত ব্যয় সো সুষম বাজেট হ'বলৈ হলে তোমাৰ নিৰ্ধাৰিত আয় আৰু নিৰ্ধাৰিত ব্যয় সমান হ'ব লাগিব মই এটা এক্সাম্পল লৈছো ধৰি ললো চৰকাৰৰ 100 কোটি টকাৰ আয় হৈছে আৰু চৰকাৰৰ 100 কোটি টকা চৰকাৰে ব্যয় কৰিছে সো আয় আৰু ব্যয় সমান হৈছে আৰু সেইটো কি বুলি কোৱা হয় সুষম বাজেট বুলি কোৱা হয় আৰু নেক্সটটো হৈছে সোৱা ৰাহি বাজেটৰ সংজ্ঞাটো হল যি চৰকাৰী বাজেটত নিৰ্ধাৰিত আয় নিৰ্ধাৰিত ব্যয়ৰ পৰিমাণতকৈ বেছি হয় মানে আয় বেছি হয় ব্যয়তকৈ তেনে বাজেটক ৰাহি বাজেট বোলে অৰ্থাৎ ৰাহি বাজেট ইজুকেল নিৰ্ধাৰিত আয় গ্ৰেটাৰ দেন নিৰ্ধাৰিত ব্যয় মানে ধৰি ললো চৰকাৰৰ 100 কোটি টকা আয় হৈছে আৰু চৰকাৰৰ 100 কোটি টকা ব্যয় হৈছে মানে এই 20 কোটি টকা 100 কোটি টকা চৰকাৰে আয় কৰিছে কিন্তু ব্যয় হৈছে চৰকাৰৰ 80 কোটি টকা মানে নিৰ্ধাৰিত আয়টো নিৰ্ধাৰিত ব্যয়তকৈ বেছি হৈছে কিমান বেছি হৈছে 20 কোটি টকা তেওঁৰ কি হৈছে বেছি হৈছে নাই এই 20 কোটি টকা চৰকাৰৰ আয় ঠিক আছে চৰকাৰৰ সেইটো হল আয় আৰু এইখিনি কি বুলি কোৱা হয় ৰাহি বাজেট বুলি কোৱা হয় মানে ৰাহি বাজেটত চৰকাৰৰ আয়টো চৰকাৰৰ ব্যয়তকৈ বেছি হয় সো নিৰ্ধাৰিত আয় গ্ৰেটাৰ দেন নিৰ্ধাৰিত ব্যয় ধৰি ললো চৰকাৰৰ 100 কোটি টকা আয় হৈছে কিন্তু চৰকাৰী ব্যয় হৈছে 80 কোটি টকা সো 100 পৰা 80 গলে 20 থাকিব 20 মানে 20 কোটি টকা চৰকাৰৰ ৰাহি হৈছে ঠিক আছে এটো হল ৰাহি বাজেট আৰু নেক্সটটো হল ঘাটি বাজেট হৈছে যি চৰকাৰী বাজেটত নিৰ্ধাৰিত ব্যয় নিৰ্ধাৰিত আয়ৰ পৰিমাণতকৈ অধিক হয় তেনে বাজেটক ঘাটি বাজেট বোলে মানে ঘাটি বাজেটত কি হয় নিৰ্ধাৰিত ব্যয় চৰকাৰৰ ব্যয় নিৰ্ধাৰিত আয়তকৈ বেছি হয় আৰু সেইটো কাৰণে ঘাটি বাজেট ইজুকেল নিৰ্ধাৰিত ব্যয় গ্ৰেটাৰ দেন নিৰ্ধাৰিত আয় মানে ঘাটি বাজেটৰ সদায় ব্যয়টো বেছি হয় আয়তকৈ ধৰি ললো চৰকাৰৰ 80 কোটি টকা ব্যয় হৈছে কিমান টকা ব্যয় হৈছে 80 কোটি টকা কিন্তু চৰকাৰৰ আয় হৈছে 70 কোটি টকা মানে 10 কোটি টকা চৰকাৰৰ ব্যয়টো বেছি হৈছে আৰু এটো কোৱা হয় ঘাটি বাজেট মানে চৰকাৰৰ ইনকামতকৈ চৰকাৰৰ এক্সপেন্ডিচাৰ বেছি হৈছে চৰকাৰৰ খৰচ বেছি হৈছে ঠিক আছে সো এটো হল ঘাটি বাজেট ঠিক আছে সো আজিলৈ ভিডিওটো ইমানতে ৰাখিছো সো যদি এনেকুৱা ধৰণৰ ইকনমিক্স ৰিলেটেড টপিকৰ বিষয়ে তোমালোকক আলোচনা কৰিব লাগে প্লিজ চেনেলটো লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ